স্টুডেন্টস আজি তোমালোকক ম্যাথছৰ পৰা একেবাৰে কমন কেইটামান উপপাদ্যৰ কোৱেশ্চন দিম লগতে তাৰ এনসাৰো দি দিম যি সমূহ তোমালোকৰ পৰীক্ষাত প্ৰমাণ কৰিবলৈ দিয়ে আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছা শীঘ্ৰেই আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু পাৰিলে এই ভিডিঅটো তোমালোকৰ ফ্ৰেণ্ডছ সকললৈ শেয়াৰ কৰি দিবা তো প্ৰথমটো উপপাদ্য কি আছে চাই লোৱা prove that the parallelogram circumscribing a circle is a rhombus আৰু অসমীয়াত আছে প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰা সামান্তৰিকটো এটা ৰম্বাস বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে এটো পঢ়ি যাবই লাগিব পৰীক্ষাত আৰু আমি এনসাৰ দি দিছো both English medium and Assamese medium চাই লোৱা তোমালোকে এনসাৰ বিলাক তো তোমালোকে পাৰিলে স্ক্ৰিনশ্বট মাৰি লবা চাই লোৱা ভালদৰে এনসাৰ বিলাক দুটা মিডিয়ামৰ বাবে আছে সহায়ক হ'ব 2 নম্বৰ কোৱেশ্চনত যোৱা উপপাদ্যৰ কি আছে prove that the tangents drawn from an internal point to a circle are equal অসমীয়াত আছে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক বৰৰ দৈৰ্ঘ্য সমান তো এই কোৱেশ্চনটো পঢ়ি যাব লাগিব বহুত ইম্পৰ্টেন্ট হয় উপপাদ্যৰে কোৱেশ্চন তো তোমালোকে এনসাৰবোৰ চাই লোৱা অসমীয়া মিডিয়াম ইংলিশ মিডিয়াম দুটাৰ বাবে আছে এনসাৰবোৰ চাই লোৱা তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা লাগিলে 3 নম্বৰ কোৱেশ্চনত আছে if the areas of two similar triangles are equal prove that they are congruent অর্থাৎ দুটা সদৃশ ত্ৰিভুজৰ কালি সমান হলে প্ৰমাণ কৰা যে ত্ৰিভুজ দুটা সৰ্বসম ত্ৰিভুজৰ সৰ্বসমতাৰ যেটো আছে প্ৰমাণ 4 মাৰ্ক থাকিব তোমালোকৰ পৰীক্ষাত এটো তো তোমালোকে প্ৰমাণ চাই লোৱা কেনেদৰে কৰিবা ইয়াতে দিয়া আছে তোমালোকে ভালদৰে কৰিবা এবিলাক পাৰিলে স্ক্ৰিনশ্বট মাৰি লবা আৰু নহলে তোমালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হবা তোমালোকে লিংকত পাই যাবা তোমালোকে ডেসক্ৰিপচন বক্সতে পাই যাবা নহলে আমাৰ চেনেলৰ বায়ত আছে WhatsApp গ্ৰুপত তোমালোকে জয়েন হবা তাতে মই PDF আকাৰে তোমালোকক এনসাৰবোৰ দি দিম নেক্সট 4 নম্বৰ উপপাদ্য তোমালোকে যেটো চাবা চাই যোৱা prove that in two concentric circles the chord of the larger circle which touches the smaller circle is bisected at the point of contact অসমীয়াত হ'ব প্ৰমাণ কৰা যে দুটা ঐককেন্দ্ৰিক বৃত্ত ডাঙৰ বৃত্তটোৰ জেডালে সৰু বৃত্তটোক স্পৰ্শ কৰিলে জেডাল স্পৰ্শ বিন্দুত সমদ্বিখণ্ডিত হয় তো ইয়াৰো আনসাৰ তোমালোকে চাই লোৱা স্ক্ৰিনশ্বট মাৰি লবা পাৰিলে আৰু যদি তোমালোকক PDF আকাৰে লাগে তেনেহলে আমাৰ গ্ৰুপত খুজি লবা তোমালোকে গ্ৰুপত জয়েন হয় তো তোমালোকে এই 4টা উপপাদ্য তোমালোকৰ পৰীক্ষাৰ বাবে পঢ়ি যাবা উপপাদ্য তোমালোকৰ 3 মাৰ্ক নহলে 4 মাৰ্ক থাকিব পৰীক্ষাত তো এইখিনি তোমালোকৰ কমন একেবাৰে কমন যে পৰীক্ষাত আহিবয়ে এই 4টা তোমালোকে ভালদৰে উপপাদ্যৰ পৰা পঢ়ি যাবা তো ভিডিওটো এইখিনি আছে ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা প্লিজ আৰু আমাৰ চেনেল নতুন হলে তুমি সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ